এবাৰটো আপোনাৰ পাৰ্লিয়ামেণ্ট চলিবই দিয়া নাই যিটো মূল বিষয়বিলাকৰ ওপৰত চৰকাৰে কোনো ধৰণৰ তেওঁলোকে আলোচনা কৰিবলৈ দিয়া নাই মূল বিষয়বস্তু আপোনালোকে দেখিছিল যে আমি সিন্ধুৰৰ ওপৰত আলোচনা বিচাৰিছিলোঁ আন্দোলন কৰি সোনিয়া গান্ধী আমাৰ খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া আমি সকলোৱে বৰষুণত তিতি আন্দোলন কৰা প্ৰেক্ষিতত চৰকাৰে সেৱক হ'বলৈ বাধ্য হ'ল সিন্ধুৰৰ ওপৰত আমাক আলোচনা কৰিব দিলে সেয়া তাৰ পিছতে আপোনালোকক কৈ আছোঁ যে এতিয়া গোটেই ভাৰতবৰ্ষতে অন্যতম এটি জ্বলন্ত সমস্যা হ'ল যে ইণ্টেনচিভ যিটো ৰিভিজন কৰিছে যিটো ইণ্টেনচিভ ৰিভিজনটো আপোনাৰ কৰিবলৈ ওলাইছে SIR-টো আমি বিচাৰিছোঁ যে আলোচনা কৰক কোনো ক্ষেত্ৰতে তেওঁলোকে আলোচনা নকৰে আপোনালোকৰ যদি একো নাই তাত যদি কোনো 2 নম্বৰী আপোনালোকে ভোট কাটিব বিচৰা 2 নম্বৰী কৰিব বিচৰা নাই যদি আপোনাৰ জেনুইন মানুহৰ নাম কাটিব আপোনালোকে বিচৰা নাই তেতিয়াহ'লে এইটোত আলোচনা কৰাত কি বাধাটো আছে গোটেই এটা জ্বলন্ত সমস্যাবিলাক পাৰ্লিয়ামেণ্টখন কিয় হয় জ্বলন্ত সমস্যাবিলাক আলোচনা কৰিবৰ কাৰণে সেইকাৰণে আমি বিভিন্ন ব্যৱস্থাৰে মই আপোনাৰ জ্বলন্ত সমস্যাবিলাক উঠাবলৈ যত্ন কৰিছোঁ এটা আপোনালোকে দেখিছিল যে আমাৰ ইয়াত যিটো এভিকশ্যন হ'ল এভিকশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক দেখুৱাই দিম যে মই প্ৰত্যেক দিনেই মোৰ আমাৰ 0 আৱাৰত মই দিছোঁ যে এই বিষয়ে মোক আলোচনা কৰিব দিয়ক চৰকাৰৰ বিষয়ে কিবা এটা আলোচনা হ'লেই আজি আমি সুবিধাটো নাপাওঁ ক'বৰ বিৰুদ্ধে চৰকাৰৰ বিষয়ে কিবা এটা সুধিবলৈ বিচাৰিলে আমি তেনেকুৱা ধৰণৰ সুবিধা নাথাকাৰ কাৰণে যিবিলাক ডিভাইচ আছে সেই ডিভাইচ সকলোবিলাক এপ্লাই কৰিছোঁ এডজৰ্ণমেণ্ট মোচন সভা স্থগিত প্ৰস্তাৱতো দিয়া ৰেকৰ্ড আছে মই লাহে লাহে আপোনালোকক সেই গোটেইখিনি দেখাম সভা স্থগিত প্ৰস্তাৱ দিছোঁ আপোনাৰ এভিকশ্যনৰ ক্ষেত্ৰত